আজি পহিলা মাঘ উৰুকাৰ নিশা লগে ভাগে উদৰ পুৰাই এসাঁজ খোৱাৰ পিছত কালি ৰাজ্যবাসীয়ে মেজি প্ৰজ্বলন কৰি অখোৱা অপ্ৰীতি বিনাশৰ প্ৰাৰ্থনা কৰে অগ্নি দেৱতাৰ ওচৰত। কিন্তু ঠায়ে ঠায়ে পৰম্পৰা বেলেগ বেলেগ হোৱাৰ বাবে কিছু কিছু স্থানত আজিহে প্ৰজ্বলন কৰা হয় মেজি। আমিনগাঁৱৰ লাচিতপুৰত পবিত্ৰ মাঘ মাহৰ পহিলা দিনটোত মেজিৰ জুইত সেৱা জনাই আশীৰ্বাদ ল'লে ৰাইজে। ধূপ দীপ নৈবেদ্যৰে শৰাই আগবঢ়াই অমংগল বিনাশৰ আশীৰ্বাদ গ্ৰহণ কৰে অগ্নি দেৱতাৰ পৰা। অসমবাসীকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী কৰ্মপটু মুখ্যমন্ত্ৰীকো এই সুযোগতে আচলতে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰী যি ধৰণে প্ৰচেষ্টা আৰু প্ৰয়াস হাতত লৈছে অসমখন এখন সুন্দৰ অসম গঢ়াৰ ক্ষেত্ৰত, বিকশিত অসম গঢ়াৰ ক্ষেত্ৰত চাৰিওদিশে যাতে ফুলে ফলে ইতিমধ্যে আমি ফুলা দেখিবলৈ পাইছোঁ। আৰু মই ভাবোঁ যি সাধাৰণ নিৰ্বাচন আহি আছে এই নিৰ্বাচনত আমি সমগ্ৰ অসমবাসীয়ে তেখেতৰ হাত মজবুত কৰাৰ স্বাৰ্থত অসমবাসী শক্তিশালী হোৱাৰ স্বাৰ্থত আচলতে আমি তেখেতক দলে বলে গৈ ভোট দিব লাগে। এই সুযোগতে যদিও মই ক'ব নাপায় ৰাজনীতিৰ কথা, তথাপি আমি কিন্তু জাতি ৰক্ষাৰ ক্ষেত্ৰত, আমি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আমি যিহেতুকে আজি পুঁজি জ্বলাই ইয়াতে অগ্নি দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কিন্তু এই কাৰণে প্ৰাৰ্থনা কৰিছোঁ যাতে জাতিটো আমি সুৰক্ষিত হওঁ, জাতিটো আজি যাতে আমি শান্তিত থাকিব পাৰোঁ। কিন্তু যদি আমি মাননীয় মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী নকৰোঁ তেতিয়াহ'লে কিন্তু জাতি শক্তিশালী হোৱাৰ আমি কোনো পথ দেখা নাই। সেইকাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বৰ চৰকাৰখন শক্তিশালী হওক আৰু এখন সুন্দৰ অসম গঢ়াৰ ক্ষেত্ৰত তেখেতৰ যি প্ৰচেষ্টাই সমগ্ৰ অসমতে আচলতে মানুহৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হওক। ইতিমধ্যে সমগ্ৰ অসমবাসীয়ে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে আৰু আমিও আমিনগাঁওবাসী ৰাইজে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এই সুযোগতে আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈও আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আমি আচলতে মনবিলাক আচলতে এইবেলি সুৰুঙা। আমি দেখিছে যে আপোনালোক আটায়ে যে সমগ্ৰ অসমতে যি ধৰণৰ উৎসৱ পালন কৰা হয় এইবাৰ এই ধৰণৰ উৎসৱ নাই, মাত্ৰ তেখেতৰ শ্ৰদ্ধাঞ্জলি বা তেখেতৰ যি কৰি অহা কামৰ নমুনা কিছুমানে আচলতে মানুহে দাঙি ধৰিছে। আমিও তেখেতৰ এই অনুষ্ঠানতে তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত এই অগ্নি দেৱতাৰ প্ৰাৰ্থনা কৰিছোঁ আৰু এই চৰকাৰখনক পুনৰবাৰ বিপুল সংখ্যক ভোট দি অসমবাসী যাতে জয়যুক্ত কৰে তাৰ বাবে অসমবাসীলৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আমিনগাঁৱৰ পৰা মধুমাধৱ দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।